খুবটাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাওঁ সঞ্জীৱ বৰগোহাঁইলৈ। মোবাইলটো চাই থাকিলে আপোনাৰ ভিডিঅ'ত ছাজেষ্ট কৰিব ৰিলছ কেইটামানে, আৰু সেই ৰিলছ কেইটাও ছাজেষ্ট হয় অৰ্ধনগ্ন কিছুমান বোৱাৰীৰ ভিডিঅ'। আচলতে আজিৰ ভিডিঅ'টো সেইটোৰ ওপৰতে বনাইছোঁ। আপুনি কেতিয়াবা বিহু চিহু চাই থাকিব হয় এনেকৈ মোবাইলটোত ইউটিউবত মা দেউতাৰ সৈতে, কিন্তু হঠাৎ এনেকুৱা এটা ৰিলছ ওলাই যায় যিটো ৰিলছ আপুনি যদি মা দেউতাৰ আগত কেনেবাকৈ যদি প্লে' হ'বলৈ হয় তেতিয়াহ'লে আপুনি লাজত নিজৰে নাক কোচাবলগীয়া হয় বা সেইখিনিৰ পৰা আঁতৰি দিবলগীয়া হয়, কাৰণ আপোনাৰ গাত দুখ নাই। সেই দুখ আছে সেই মহিলাসকলৰ গাত, যি মহিলাই দুটামান সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে, দুটামান ভিউজৰ কাৰণে, দুটামান ছাবস্ক্ৰাইবাৰ কাৰণে নিজৰ দেহাটো বিক্ৰী কৰিবলৈ কুণ্ঠাবোধ নকৰে। সেইসকলে এবাৰ ভাবি চোৱা উচিত, এই মোবাইলটোৰ আগত যে মই এতিয়া কথা কৈ আছোঁ, অৰ্ধনগ্ন হিচাপে যদি কথা কওঁ তেতিয়াহ'লে নিজৰ চৰিত্ৰটো বা নিজৰ কি হৈছে সেইখিনি এবাৰ ভাবি চোৱা উচিত। তেওঁলোকৰ ঘৰত কোনো নাই নেকি? তেওঁৰ হাজবেণ্ড নাই নেকি? বা বোৱাৰীসকলটো বাদেই দিছোঁ, আমাৰ ছোৱালীসকল, তেওঁলোকৰ ঘৰত মা দেউতা নাই নেকি? তেওঁলোকে কি এবাৰ নাচায় নেকি আমাৰ সন্তানে কি কৰি আছে, কি ভিডিঅ' দিছে, এবাৰ নাচায় নেকি? এবাৰ চাওক আৰু সন্তানক সৎ পথলৈ ঘূৰাই আনক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে এগৰাকী অসমৰ এগৰাকী সচেতন মহিলাই অনুৰোধ জনাইছে এখন আইন প্ৰণয়ন কৰিবলৈ। সঁচাকৈ এখন আইনৰ দৰকাৰ হৈছে। আপুনি সামাজিক মাধ্যমত এনেকুৱাই বৃহৎ হাৰত এনেকুৱা অৰ্ধনগ্ন কিছুমান বোৱাৰীৰ ৰিলছ পাব যিখিনি আপুনি চাবতো নোৱাৰেই। আপুনি ক'ৰবাত যদি ভুলক্ৰমেও সেইটো যদি প্লে' হ'বলৈ হয় তেতিয়াহ'লে আপুনি সেইখিনিত একেবাৰে আপোনাৰ সন্মান একেবাৰে লাঘৱ হৈ পৰিব। বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? সেই মহিলাগৰাকীয়ে, যিগৰাকী অসমৰ সচেতন মহিলাগৰাকী, মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা মহিলাগৰাকীয়েনো মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈনো কি কৈছে আপোনালোকক এবাৰ শুনাই লৈছোঁ, এবাৰ শুনি চাওক। শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়, আপোনালৈ এটা বিনম্ৰ অনুৰোধ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। বৰ্তমান আমি মোবাইলটো খোলাৰ লগে লগে এনেকুৱা কিছুমান ভাইৰাছ আমি দেখিবলৈ পাইছোঁ, মহিলাৰ নামত কলংক দেখিবলৈ পাইছোঁ, যিসকলৰ কাৰণে আমি মোবাইলটো সকলোৰে সন্মুখত চাব নোৱাৰা এটা অৱস্থা আহি পৰিছে। আপুনি অসমৰ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত কিছুমান কাম কৰিছে। আপুনি আইদেউ বাইদেউ বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰি বা বিধেয়ক আনি ৰাইজৰ বা মহিলাসকলৰ উন্নতিৰ কাৰণে যথেষ্ট কাম কৰি আছে। এতিয়া কথা হ'ল, এই যিসকল মহিলাই অসমৰ সভ্যতা সংস্কৃতিত কালিমা লগাই নিজৰ নগ্নতা প্ৰদৰ্শন কৰি মোবাইলৰ সন্মুখত ওলাইছে বা বিভিন্ন ধৰণৰ অশ্লীল অশ্ৰব্য কথাৰে মোবাইলটো ভৰাই তুলিছে, ভিডিঅ' বনাইছে, এইসকলৰ কাৰণে এখন বিধেয়ক প্ৰস্তুত কৰিব নোৱাৰে নেকি? আপুনি বাল্য বিবাহ ৰোধৰ কাৰণে ব্যৱস্থা লৈছে, অবৈধ স্বামী ধৰি জেলত ভৰাইছে, এইটো এটা সাধাৰণ কথা, আপোনাৰ কাৰণে অত্যন্ত সাধাৰণ কথা বুলিয়ে মই অনুভৱ কৰোঁ। আপোনাৰ বহুতো কামত আমি যথেষ্ট সমৰ্থন আগবঢ়াওঁ। সেইবাবে আপোনালৈ আমি বিনম্ৰতাৰে খুব আকুলতাৰে চাইছোঁ যে আপোনাৰ দ্বাৰাহে হয়তো সম্ভৱ হ'ব এই মহিলাসকলক নাকি লগোৱাৰ ক্ষেত্ৰত। এখন বিধায়ক আনক, যিখন বিধায়কে এই অসমৰ সভ্যতা সংস্কৃতি কলুষিত কৰিব পৰা যিকোনো কাম কৰা মহিলাই হওক বা ল'ৰাই হওক বা যুৱতীয়ে হওক, সকলোকে যাতে এই আইনৰ আওতালৈ আনে আৰু এটা উপযুক্ত শাস্তি হয়, যাৰ ফলত ভৱিষ্যতে আৰু কোনো মহিলা, কোনো যুৱক যুৱতী এনেকুৱা কাম কৰিবলৈ আগবাঢ়ি নাহিব।